নমস্কাৰ ৰাইজসকল, মই শিখামণি শইকীয়াই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আহকচোন আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি আহিলোঁ গোলাঘাটত থকা বীৰাংগনা সাধনী কলাক্ষেত্ৰলৈ। আৰু যিহেতু আজি স্কুল সোনকালে ছুটি দিলে, শনিবাৰ আছিলে, টাউনলৈ কিবা কাম এটাত আহিছিলোঁ। তাৰপাছত ভাবিলোঁ পটককৈ প্লেনিংটো কৰিলোঁ, ভাবিলোঁ কলাক্ষেত্ৰত সোমাই যাওঁ, বহুত দিন অহাও নাছিলে। আৰু আমাৰ লগৰ দুজনমানো আছিলে, আমি কেইজন লগ হৈ পেলাই কলাক্ষেত্ৰলৈ বুলি আহিলোঁ। আৰু গেটখন খোলা আছিলে, যিহেতু আজি মানুহ বহুত, গেটৰ ফালেদি আমি এনেদৰে সোমাই আহি টিকেটটো কাটি ল'লোঁ। আৰু এজনৰ টিকেটৰ মূল্য হৈছে 20 টকাকৈ। আৰু ধুনীয়াকৈ আমি 4জন আহিছিলোঁ, 4জনে টিকেট কাটি কৰি ভিতৰলৈ বুলি এনেদৰে সোমাই আহিছোঁ। আৰু চাওকচোন পৰিৱেশটো সঁচাকৈ ইমান ধুনীয়া নহয়। আৰু তাত মানে অলপো লেতেৰা নাই, এইফালে পাত পৰি আছে অলপ, কিন্তু এই পাতবোৰ তাত কাম কৰা মানুহ আছে চাফা কৰা, আৰু চাফা কৰা মানুহ ধুনীয়াকৈ চাফা কৰি দিব। আৰু ভিতৰৰ ফালে ধুনীয়াকৈ চাফা কৰিয়ে আছে, ভিডিঅ'টোত দেখিব বাৰু আপোনালোকে। আৰু এইফালে ধুনীয়াকৈ লিখি থোৱা আছে, এয়া মূৰ্তি। আৰু ইয়াক বীৰাংগনা সাধনী কলাক্ষেত্ৰ কোন চনত স্থাপিত হৈছিল, কোনে কৰিছিল, ইয়াত ধুনীয়াকৈ লিখি থোৱা আছে। আৰু বীৰাংগনা সাধনী বিষয়েতো সকলোৱে জানেই, তাৰ বিষয়ে মই বেলেগকৈ নক'লেও হ'ব। আৰু সেইকাৰণে মই আজি বীৰাংগনা সাধনীৰ বিষয়ে ক'বলৈ যোৱা নাই, মই কলাক্ষেত্ৰৰ পৰিৱেশটোহে ধুনীয়াকৈ দেখুৱাব বিচাৰিছোঁ। আৰু চাওকচোন দেখোঁ, কিন্তু মই হ'লে নাজানো, আৰু মোৰ লগত যোন আহিছে সিহঁতেও নাজানে। আৰু তাৰপাছত আমি ইয়ালৈ আহিলোঁ। এইখন যে দেখিছে, এইখন চাব দেই, ইয়াত মানুহ ধুনীয়াকৈ বগাব পাৰি, সৰু ডাঙৰ। আৰু ময়ো সৰু ল'ৰা ছোৱালীৰ দৰে অকণমান বগাই চালোঁ, বেছি ওপৰলৈ উঠা নাই বাৰু, অলপ উঠিলোঁ আৰু দুখনমান ফটোও তুলি ল'লোঁ। আৰু এইফালে সৰু ল'ৰা ছোৱালীবোৰে খেলি আছে, আৰু এইকেইজন দেখিছেনে বাৰু, একদম উঠি পেলাই বহুত ওপৰ পালেগৈ। আৰু ক'তো মানে অকণো লেতেৰা নাই, চাওকচোন, সঁচাকৈ বহুত ধুনীয়া, বহুত চাফা হয়। আৰু লেতেৰা হ'বলৈ নিদিয়ে, লেতেৰা হ'লেও ধুনীয়াকৈ আকৌ চাফা কৰি দিয়ে। আৰু তাত আপুনি নাও লিখা এখন আছে, নাওতো উঠিব পাৰে। আৰু সেইখন চব ট্ৰেইন চলি আছে, সেই ট্ৰেইনখনতো উঠো বুলিলে উঠিব পাৰে, কিন্তু আমি নাই উঠা। আৰু তাত মানুহ উঠিছে, সৰু ল'ৰা ছোৱালীৰ লগতে সৰু ল'ৰা ছোৱালী মাক দেউতাকো উঠিবলগীয়া হৈছে, ডাঙৰো উঠিব পাৰে, একো নাই। আৰু ট্ৰেইনখন কেইবা ৰাউণ্ডো ঘূৰে দেই। আমি প্ৰত্যেকটো ছাইডলৈকে আহিছোঁ, মানে দেখুৱাবলৈ যত্ন কৰিছোঁ, মানে ভালদৰে ধৰিব নোৱাৰিবও পাৰে আপোনালোকে। তাৰপাছত এইফালে দেখিছেনে বাৰু, এইখন হৈছে এখন নাও, ইয়াতো উঠিব পাৰি, এই সৰু ল'ৰা ছোৱালীবোৰ উঠিছিলে।
আৰু মই হ'লে নুঠিলোঁ। এতিয়া মানে ভিডিঅ'ত উঠে মোৰ দেখি পেলানি উঠিবলৈ মন গৈছে, তেতিয়া উঠো বুলি উঠিব পাৰিলোঁহেঁতেন, হয়তো ফটো কেইকপিমানো মাৰিব পাৰিলোঁহেঁতেন, কিন্তু নুঠিলোঁ। আৰু আজি কলাক্ষেত্ৰত মানুহ কিন্তু হৈছে দেই বহুত, প্ৰায়ে হয় আচলতে। আৰু সেইখন ট্ৰেইনখন দেখিছেনে বাৰু, পূৰা ঘূৰি ফুৰিছে। কলাক্ষেত্ৰখন মানে আচলতে যিমান ডাঙৰ সিমান দূৰ মানে ঘূৰে আচলতে, আৰু চবফালে গৈছে। কলাক্ষেত্ৰৰ প্ৰাকৃতিক সৌন্দৰ্য চাওকচোন, আপোনালোকেও উপভোগ কৰক মোৰ লগতে। আৰু এইফালে ধুনীয়াকৈ সোমাই যাব পাৰি, আৰু এইফালে লিখি থোৱা আছে যে ফুল যদি কোনোবাই ছিঙে আৰু ফুলৰ মাজত সোমাই যদি কোনোবাই ফটো মাৰে 500 টকা জৰিমনা ভৰিব লাগিব। মানে এনেকৈ চাইডেদি যাব পাৰি, য'ত যে ফুল ৰুই থোৱা আছে তাৰ ওপৰলৈ উঠি পেলানি ফটো মাৰিব নোৱাৰিব আৰু ফুল ছিঙিব নোৱাৰিব, ধুনীয়াকৈ লিখি থোৱা আছে। আৰু সেই গাইডলাইন সকলোৱে ফ'ল' কৰিব লাগে। আৰু সঁচাকৈ দিয়কচোন, ফুলবোৰনো কেলৈ ছিঙিব লাগে, ফুলি থাকিলে দেখিবলৈকে ভাল লাগে। আৰু চাৰিওফালে সঁচাকৈ বহুত ধুনীয়া, কলাক্ষেত্ৰৰ চাৰিওফালটো ক'বই নালাগে। ক'তো অকণো লেতেৰাও নাই, বহুত চাফা। আৰু আজিৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এইফালে ধুনীয়াকৈ চাফা কৰি আছে, সাৰি আছে, দেখিছেনে বাৰু? দুগৰাকী তিনিগৰাকীমান বাইদেউ সাৰি থকা দেখিলোঁ। আৰু এইটো এইফালে কিবা বনাই আছে, সম্পূৰ্ণ হোৱাগৈ নাই আৰু। তাৰ পাছত আহিলোঁ এই চাইডে, এইফালে কি আছে চাবলৈ আহিলোঁ। এইফালে কিবা পাতিলে কৰিলে আচলতে বহিব পাৰি চাগে দেই। আৰু এইফালে অসমৰ কলা কৃষ্টিবোৰ সুন্দৰভাৱে উপস্থাপন কৰি থোৱা আছে চিত্ৰ আকাৰে। আৰু এয়া সকলোৱে চিনি পাইছেই, ইমান সুন্দৰভাৱে চিত্ৰ আকাৰে উপস্থাপন কৰি থোৱা আছে। আৰু এইফালে ভিডিঅ' গেম খেলিব পৰাও ব্যৱস্থা আছে, কিন্তু আমি আজিলৈকে খেলি পোৱা নাই। তাৰপাছত সকলোৱে জোলনা জ্বলি থকা দেখি ভাবিলোঁ ময়ো অকণমান খেলোঁ। আৰু মোৰ লগতে মোৰ সেয়া ভাইটিজনেও খেলিছে, আৰু সি হৈছে একদম ভয় কৰিছে, খেলা নাই, আগতে খেলা নাই চাগে। তাৰপাছত এইখন হৈছে ট্ৰেইনখন, অকণমান বোলো ওচৰৰ পৰা দেখুৱাই দিওঁ, দেখিছেনে পূৰা মানুহ উঠি আছে। আৰু বেলেগ মানুহ উঠো বুলিলে উঠিব পাৰে টিকেট কাটি। আৰু ট্ৰেইনখন ঘূৰিয়ে আছে, কৈছোঁ নহয় চাগে আচলতে শেষেই হোৱা নাই। কলাক্ষেত্ৰখন সঁচাকৈ বহুত ডাঙৰ নহয় জানো, চাৰিওফালে পূৰা ঘূৰি আছে।